এতিয়া শোকত ম্ৰিয়মান সকলো অসমীয়াৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিনদাৰ অবিশ্বাস্য মৃত্যুৱে বিষাদগ্ৰস্ত কৰিছে সকলোকে। গুৱাহাটীৰ বেহাৰবাৰীস্থিত প্ৰাৰ্থনা হস্পিটেলতো শোকৰ বন্যা। প্ৰতিগৰাকী কৰ্মচাৰী এতিয়া শোকাহত। অশ্ৰুসিক্ত নয়নেৰে প্ৰিয় শিল্পীগৰাকীক যাচিছে শ্ৰদ্ধাঞ্জলি। বন্তি প্ৰজ্বলনেৰে শিল্পীগৰাকীলৈ শেষ শ্ৰদ্ধা জ্ঞাপন প্ৰাৰ্থনা হস্পিটেল কৰ্তৃপক্ষৰ। আৰু জুবিন দা ইমান সোনকালে আমাৰ মাজৰ পৰা আঁতৰি যোৱাটো আমি সপোনতো ভাবা নাছিলোঁ। জুবিন দা জুই আমি সকলোৱে চিঞৰি থাকোঁ, কিন্তু সেই জুবিন দাই জুই ইমান সোনকালে আমাৰ পৰা আঁতৰি যাব বুলি আমি কোনেও ভাবিব পৰা নাছিলোঁ। যোৱাকালি যি এটা ঘটনা সংঘটিত হ'ল বিদেশত, আমি সপোনতো ভাবা নাছিলোঁ এনেকুৱা এটা মুহূৰ্তৰ আমি সাক্ষী হৈ যাম। সেই জুবিন দা য'তে আছে তাতে শান্তিত থাকক আৰু পৰমাত্মাই শান্তি লাভ কৰক। আৰু প্ৰাৰ্থনা হস্পিটেলৰ সমূহ কৰ্মচাৰী বৃন্দৰ লগতে আমি সমূহ মেনেজমেণ্ট তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰি আমি 1 মিনিট সময় ইয়াতে মৌন প্ৰাৰ্থনা কৰিছোঁ, তেওঁ যাতে আত্মাই চিৰশান্তি লাভ কৰে। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।